Hello student, আজি আমি এটা কুৱেশ্যনৰ এনসাৰ চাম। কুৱেশ্যনটো হ'ল আমাৰ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা কিয় সমবৃত্তি ব্যাখ্যা কৰা। এইটো হ'ল আমাৰ কুৱেশ্যনটো। সমবৃত্তি অংগ কিয় বোলা হয়? পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমবৃত্তি অংগ বোলা হয় কাৰণ ইহঁতে উৰণৰ একেটা কাৰ্য সম্পাদন কৰে, কিন্তু ইহঁতৰ বিৱৰ্তনীয় উৎপত্তি ভিন্ন। কাৰণ ইহঁতৰ অৰিজিনটো বেলেগ হয়, ইহঁতৰ উৎপত্তিটো বেলেগ হয়। এতিয়া আমি এনসাৰটো ধুনীয়াকৈ লিখি লওঁ। কুৱেশ্যনটো আছিলে আমাৰ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা কিয় সমবৃত্তি বুজাই লিখা বা ব্যাখ্যা কৰা। তো উত্তৰটো আছে আমাৰ পখিলাৰ ডেউকা আৰু বাদুলিৰ ডেউকাক সমবৃত্তি অংগ বোলা হয় কাৰণ ইহঁতে উৰণৰ একেটা কাৰ্য সম্পাদন কৰে, কিন্তু ইহঁতৰ বিৱৰ্তনীয় উৎপত্তি ভিন্ন। মিন্স দেয়াৰ অৰিজিন ইজ ডিফাৰেণ্ট। সেইটো হ'ল আমাৰ এনসাৰটো। খুব সহজ হয়, ধুনীয়াকৈ লিখি লোৱা এনসাৰটো।